Hello dear students, welcome to our YouTube channel. Students, তোমালোকে বহুতেই সুধি আছিলা যে স্যার 2025 চনৰ প্ৰথম গোট পৰীক্ষাৰ হিন্দীৰ মডেল কুৱেশ্যন পেপাৰ তোমালোকক লাগে। গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকে চাই যাব পৰা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন কমন হোৱাৰ চান্স আছে। সময় আছিল তোমালোকৰ 2 ঘণ্টা আৰু মুঠ নম্বৰ আছিল 50। ঠিক আছে, এতিয়া তোমালোকে চোৱাচোন 1 নম্বৰত কি দিছে। 1 নম্বৰত দিছিল নিম্নলিখিত প্ৰশ্নকে উত্তৰ দো, অৰ্থাৎ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এটা 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ কৰি টোটেল 10 নম্বৰ আছিলে। প্ৰথমতে চোৱা ক নম্বৰত কি দিছে। ক নম্বৰত দিছিল একদিন চাৰো ওৰ কিয়া হোগি, অৰ্থাৎ এদিনাখন চাৰিওফালে কি হ'ব। তোমালোকে পয়েমটো পাইছিলে নহয়, কি আছিল হোগি শান্তি চাৰো ওৰ। গতিকে উত্তৰখিনি যদি তোমালোক কৰি দিব লাগে, তোমালোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱা। মই চেষ্টা কৰিম তোমালোক উত্তৰখিনিও কৰি দিবলৈ, আৰু ভিডিঅ'টোৰ শেষত মই তোমালোক জনাম যে তোমালোক কুৱেশ্যন পেপাৰখিনি ক'ত পাবা। 6 নম্বৰ প্ৰশ্নটো আছিল ধৰতী মাতা কি উম্মিদে কিছ पर है। ধৰতী মাতা অৰ্থাৎ ধৰিত্ৰী মাৰ উম্মিদ, কাৰ ওপৰত উম্মিদ আছে, কাৰ। ঠিক আছে, নেক্সট 9 নম্বৰ প্ৰশ্নটো আছিল अपना নাম লিখো, অৰ্থাৎ তোমাৰ নামটো লিখিবলৈ দিছিল, হিন্দীত লিখিবলৈ দিছে। ঠিক আছে, তোমালোকে কাৰ কাৰ নাম হিন্দীত লিখি দিব লাগে, তোমালোকৰ নামটো ইংৰাজীত বা অসমীয়াত লিখি কমেণ্ট ছেকশ্যনত দিয়া আছে, মই হিন্দীত তোমালোকৰ নামটো লিখি দিম। ঠিক আছে, তোমালোকে এতিয়াই কমেণ্ট বক্সত লিখি দিয়া তোমালোকৰ নামটো। 10 নম্বৰ প্ৰশ্নটো আছিল আংগন মে লোক কিয়া লগাতে হে। আংগন মে লোক কিয়া লগাতে হে, এইটো কি হ'ব। আংগন মে লোক লগাতে তুলসী, হয়নে? তুলসী হয়নে, তুলসী গছৰ পুলি ৰুৱে নে নৰুৱে। তোমালোকে যে পাঠটো পাইছিলা 2 নম্বৰ পাঠ আছিল স্বৰমালা, তাত পাইছিলা হয়নে। উত্তৰখিনি মই তোমালোক কৰি দিম, তোমালোকে কেৱল এটা কমেণ্ট কৰি জনোৱা যে উত্তৰখিনি তোমালোকক কৰি দিব লাগে। নেক্সট প্ৰশ্নটো আছিল শিষ্য জল লানে কে লিয়ে কাহা গয়া। শিষ্যজনে পানী আনিবৰ কাৰণে কলৈ গৈছিল। শিষ্যজনে পানী আনিবলৈ কলৈ গৈছিল, এটা কি আছিলে সৰোবৰলৈ গৈছিলে। নেক্সট প্ৰশ্নটো চোৱা গৌতম বুদ্ধ কা বাল্যকাল কা নাম কিয়া হে, অৰ্থাৎ গৌতম বুদ্ধৰ বাল্যকাল অৰ্থাৎ লৰালি কালৰ নামটো কি আছিলে। নেক্সট প্ৰশ্নটো চোৱা হম হোংগে কামিয়াব কবিতা কি লেখক কা নাম লিখো। হম হোংগে কামিয়াব যিটো কবিতা আছিল, এই কবিতাটোৰ লেখক কোন আছিলে সুধিছে। নেক্সট প্ৰশ্নটো আছিল পেৰ পৌধে উগানে সে কিয়া হোতা হে, আৰু গছ গছনি ৰুলে বা ৰোপণ কৰিলে কি হয় সুধিছে। নেক্সট প্ৰশ্নটো আছিল পুৰাণে জমানে মে লোক কিতনে স্ৰোতো সে জল পিতে থে। পুৰণা জমানে অৰ্থাৎ আগৰ দিনৰ মানুহবিলাকে কোন কোন ঠাইৰ পৰা পানী পান কৰিছিল অৰ্থাৎ খাইছিল। ঠিক আছে, নেক্সট প্ৰশ্নটো কি দিছে চোৱাচোন। নেক্সট প্ৰশ্নটো দিছে তোমাৰা চখ কিয়া হে, চখ কিয়া হে, অৰ্থাৎ তুমি কি কৰি ভাল পোৱা। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰত কি দিছিলে। 2 নম্বৰত দিছিল খালী জগহ ভৰো, অৰ্থাৎ খালী ঠাইখিনি পূৰাবলৈ দিছিল। কোনখিনি খালী ঠাই এইবোৰ চোৱাচোন, খালী ঠাই দিয়া আছে হয়নে, এই খালী ঠাইবোৰ পূৰাবলৈ দিছে। যেনে চোৱা উদাহৰণ হিচাপত এটা মই তোমালোক কৰি দিছোঁ, এইটো চোৱা, এইটো কি হ'ব চোৱাচোন, এইটো কি হ'ব অমৰুদ হ'ব হয়নে। ইয়াতে কি লিখিব লাগিব, হিন্দীৰ অটো এনেকৈ আমি লিখিব লাগিব। ঠিক আছে, এইটো কি হ'ব, ঠিক আছে এইটো কি হ'ব, ইয়াতে লিখিব লাগিব আমি হিন্দীৰ অটো। ঠিক আছে, অমৰুদ হ'ব, এনেকুৱা ধৰণে তোমালোকক লিখিবলৈ দিছিল। ঠিক তেনেকৈ এইটো কি হ'ব, এইটো কি হ'ব চোৱা 9 নম্বৰটো কি হ'ব অখলি হ'ব হয়নে, এনেকুৱা ধৰণে তোমালোকে লিখিব লাগিব। নেক্সট চোৱা 3 নম্বৰত কি দিছে ব্যঞ্জন বৰ্ণক ক্ৰম চে লিখো। ব্যঞ্জন বৰ্ণখিনি ক্ৰম অনুসাৰে লিখিব দিছে, আৰু ব্যঞ্জন বৰ্ণ কোনখিনি আছিল, হিন্দীৰ যে আছিলে ক হয়নে, খ এইবিলাক গ এইবিলাক আমাক কি কৰিব দিছে, ক্ৰম অনুসৰি লিখিব দিছে। ইয়াতে আছিলে 10 নম্বৰ। 4 নম্বৰত দিছিল সংযুক্ত বৰ্ণক লিখো, অৰ্থাৎ অসমীয়াত যে তোমালোকে পাইছিলা কয় ৰয় কি হ'ব ক যোগ ৰ, কয় ৰয় কি হয় কয় ৰক ৰ হয়নে, ম যোগ ৰ মই ৰয় কি হয় ময়ূৰম ৰ। ঠিক তেনেকুৱাকৈ হিন্দীটো কি দিছে, ইয়াতে বৰ্ণকেইটা লগ লগাবলৈ দিছে। যেনে চোৱা প্ৰথমটো কি দিছিলে 1 নম্বৰটোত ক যোগ য়, লগ লগালে কি হ'ব ইয়াতে আমাক লিখিবলৈ দিছে। গতিকে ইয়াতে তোমালোকক দিছিলে 5 নম্বৰ। ঠিক আছে, নেক্সট 5 নম্বৰত দিছিলে 12 কৰি লিখো, ইয়াতে লিখিব দিছিলে, ইয়াতে দিছিলে তোমালোকক 6 নম্বৰ দিছিল। ঠিক আছে, নেক্সট চোৱা কি দিছে 6 নম্বৰটোত স্বৰমালা কবিতা কি 4 পংক্তিয়া লিখো। স্বৰমালা যিটো কবিতা আছিল, যেনে অনাৰ কে ৰানে লাল লাল আম বি হে মিঠে লেচাল ইমলি কি চাটনি ইতনি খট্টি ইহ কাৰহ মগৰ মিঠা, যিহেতু লিখিব দিছিল ইয়াতে 4 নম্বৰ দিছিলে। নেক্সট কি দিছে চোৱাচোন 7 নম্বৰত দিছিল আ বৰ্ণ সে বৰ্ণে বালে শব্দকো লিখো। যিটো বৰ্ণ আছে এই আৰে আমি কি কি শব্দ লিখিব পাৰোঁ, যেনে আমি কি লিখিব পাৰোঁ, আম লিখিব পাৰোঁ হয়নে, আম লিখিব পাৰোঁ,
ঠিক তেনেকুৱাকৈ আমি কি লিখিব পাৰোঁ অমৰুদ লিখিব পাৰোঁ হয়নে অমৰুদ অমৰুদ ঠিক আছে এনেকুৱা ধৰণৰ শব্দবোৰ আমাক লিখিবলৈ দিছে নেক্সট চোৱা শেষত কি দিছিল শেষত দিছিল শব্দকে অৰ্থ লিখো এই শব্দকেইটাৰ অৰ্থ লিখিব দিছিল প্ৰথমতে দিছিল কামিয়াব কামিয়াব শব্দটোৰ অৰ্থ লিখিব দিছিল ৰেগিস্তান এইটো ৰেগিস্তান হৈ আছে ৰেগিস্তান শব্দটোৰ অৰ্থ লিখিব দিছিল বৃক্ষ মকান অনাজ আৰু গণ্ডা এই শব্দবোৰৰ অৰ্থ লিখিবলৈ দিছিলে যিসকল ছাত্ৰ ছাত্ৰীক এই কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি তোমালোকক লাগে বা কুৱেশ্যন পেপাৰখন লাগে তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা মোবাইল এপত তোমালোকে কুৱেশ্যন পেপাৰখনৰ লগতে কুৱেশ্যন আনচাৰখিনিও তোমালোকে পাবা লগতে মোবাইল এপত তোমালোকে অনলাইন ক্লাছো কৰিব পাৰিবা